চাওক যেহেতু গৰু বিহুৰ দিনা ইতিমধ্যে হৰিধ্বনিৰ মাজেৰে গৰু গা ধুওৱা পৰ্ব আৰম্ভ হৈছে আৰু লাও খা বেঙেনা খা ধ্বনিত হৈছে নৈৰ পাৰত জান-জুৰিৰ পাৰত। মই এই মুহূৰ্তত তিয়কৰ পৰিৱেশ দেখুৱাইছোঁ। এনেধৰণে এতিয়া চহা কৃষক ৰাইজে নিজৰ বলধহাল আৰু নিজৰ গাইজনী পথাৰৰ মাজলৈ আনি ইতিমধ্যে যি গৰু গা ধুওৱা পৰ্ব, এই গৰু গা ধুওৱা পৰ্ব আৰম্ভ কৰিছে আৰু সকলোৱে নিজৰ যি সাতাম পুৰুষীয়া পৰম্পৰা, সেই পৰম্পৰাৰে ইতিমধ্যে এই আচলতে পথাৰত এই গৰু গা ধুৱাইছে আৰু ঘৰৰ পৰা মাহ হালধিৰে নোৱাই ধুৱাই সকলো তেওঁলোকৰ গোধনসমূহ পথাৰলৈ লৈ আহিছে আৰু সমূহীয়াভাৱে জয়ধ্বনিৰ মাজেৰে এনেধৰণে গৰু গা ধুওৱা যি পৰ্ব, সেই পৰ্ব আৰম্ভ কৰিছে। মই গোটেই পৰিৱেশটো দেখুৱাইছোঁ। এয়া হৈছে তিয়কৰ পৰিৱেশ, তিয়কৰ বামুণ গাঁৱৰ পৰিৱেশ। ইয়াতে সকলোৱে লাও খা বেঙেনা খা ধ্বনিৰে এনেধৰণে গৰু গা ধুওৱা পৰ্ব আৰম্ভ কৰিছে। আৰু যিহেতু এই যি আচলতে গৰু বিহুৰ দিনা বহু পৰম্পৰা থাকে আৰু সেই পৰম্পৰাসমূহৰ ভিতৰত অন্যতম পুৱাৰ ভাগত দীঘলতি পাতেৰে আচলতে কোবাই কোবাই গৰুসমূহ লৈ অহা হয় পথাৰলৈ আৰু ইয়াতেই তেওঁলোকে মাহ হালধিৰে নোৱাই ধুৱাই লৈ অনা গোধনক এনেধৰণে বিভিন্ন আচলতে লাও বেঙেনাৰ গৰু চাট ব্যৱহাৰ কৰি এনেধৰণে গৰু গা ধুওৱা পৰম্পৰা, সেই পৰম্পৰা ৰক্ষা কৰে আৰু সকলোৱে মিলি ইয়াতে আনন্দ ফূৰ্তি কৰে। ঢোলে ডগৰে সকলো ওলাই আহি ইয়াতে এই যি আচলতে তেওঁলোকৰ পৰম্পৰা, সেই পৰম্পৰা ৰক্ষা কৰে। আৰু মই আৰম্ভণিতে এই কথাটো কৈছোঁ যে গৰু বিহু উপলক্ষত সাতাম পুৰুষে বহু পৰম্পৰা জড়িত হৈ থাকে আৰু সেইসমূহ পৰম্পৰা ধৰি ৰখাৰ প্ৰয়াস কৰে সকলোৱে। আৰু মই কিছু পৰিৱেশ দেখুৱাইছোঁ। এয়া হৈছে যোৰহাটৰ তিয়কৰ পৰিৱেশ আৰু যিহেতু এনেধৰণেই এতিয়া সকলোৱে গৰু গা যি ধুওৱা সেই পৰ্ব ইতিমধ্যে সম্পন্ন কৰিছে।